শৰ্মা দেখোন হে পাৰ্কত বহি আছে অকলে অকলে। আৰে কলিতা দেখোনে বহুত দিনৰ মূৰত দেখা পালোঁ। বহক বহক অলপ কথাই পাতোঁ। আপোনাক ফোন কৰিম ভাবিয়ে আছিলোঁ, লগ পালোঁ ভালেই হ'ল দিয়ক। কিবা দৰকাৰী কথা আছিল নেকি হে কলিতা? মোৰ ল'ৰাটোৱে বহুত দিনৰ পৰা ষ্টক মাৰ্কেট শিকিব ট্ৰাই কৰি আছে। ইউটিউবত ভিডিঅ' চাই আছে আৰু কিতাপো পঢ়ি আছে বাৰু। মই ভাবিলোঁ শৰ্মাইটো ইমান বছৰৰ পৰা ট্ৰেডিং ইনভেষ্টমেণ্ট কৰি আছে, গতিকে আপোনাৰ পৰা যদি সি অকণমান শিকিব পায়, তাত ইউটিউবতকৈ অলপ সোনকালে আৰু বেছি ভালকৈ শিকা যাব দিয়কচোন। অঁ বঢ়িয়া। কোনোবাই ষ্টক মাৰ্কেটত ইণ্টাৰেষ্ট দেখালেতো মই বহুত ভাল পাওঁ। এটা কাম কৰক, কাইলৈ আৰু পৰহিলৈ মই ফ্ৰী আছোঁ, তাক মোক ঘৰলৈকে পঠাই দিয়ক নহ'লে। ঠিক আছে। তাক আপুনি কেইটামান ষ্টক চিলেক্ট কৰি দিব, গম পাইছেনে? সেই ষ্টকত যদি তাৰ জমা পইচাখিনি ইনভেষ্ট কৰি দিয়ে, তাৰ লং টাৰ্মত কামত দিব পিছলৈ বহুতখিনি। নাই কলিতা, তেনেকৈ তাৰ একো শিকা নহ'ব বুজিছেনে? মইতো তাক ৰেডিমেড ষ্টক দি দিব পাৰোঁ বাৰু, মই যিকেইটা ষ্টক বাই কৰিছোঁ তাকো দি দিব পাৰোঁ নামকেইটা, কিন্তু তাত তেনেকৈ একো শিকা নহ'ব। তাতকৈ তাক পঠাই দিব, মই তাক ধুনীয়াকৈ শিকাই দিম, ইমান টান কথা নহয়। তাক কেনেকৈ কোম্পেনীবিলাক চিলেক্ট কৰে, কোনবিলাক কোম্পেনীত ইনভেষ্ট কৰিব লাগে তাক মই শিকাই দিম, সি ধুনীয়াকৈ বুজি পাব। আৰু চাবচোন সি নিজে ধুনীয়া ধুনীয়া মানে কোম্পেনীৰ ষ্টক বাই কৰিব পাৰিব। তেনেকৈ নিজে ষ্টক চিলেক্ট কৰি কিনিব পাৰিলেতো ভালে। ঠিক আছে দিয়ক, মই তাক কাইলৈ আৰু পৰহিলৈ আপোনাৰ ঘৰত পঠাই দিম ৰাতিপুৱাই। আপুনি কি শিকাব আৰু। খুৰা, খুৰা কি কৰি আছে? আহিছা? তোকে ৰৈ আছিলোঁ। দে ইয়াতে বহুত দে, বাহিৰতে ৰ'দতে। খুৰা, দেউতাই কৈছে আপুনি বোলে বহুত ধুনীয়া ট্ৰেডিং কৰে, মোকো অকণমান ট্ৰেডিঙৰ টিপছ দিয়কচোন। তোৰ দেউতাকো মই এইটোৱে কৈছিলোঁ যে কাৰো পৰা কেতিয়াও টিপছ নল'বি, গতিকে ময়ো তোক টিপছ নিদিওঁ। আৰু তই এতিয়া ট্ৰেডিঙৰ ধান্দা বাদ দে, ট্ৰেডিংটো অকণমান তই ভালকৈ শিকি ল'ব লাগিব। তই নতুনকৈ আহিছ, গতিকে তোৰ জমা পইচাখিনি কি কৰ, তই ভাল কোম্পানীত তই ইনভেষ্ট কৰ। যেতিয়া অলপ তাৰ পৰা প্ৰফিট আহিব, সেই প্ৰফিটেদি তই ট্ৰেডিং ষ্টাৰ্ট কৰিবি। এতিয়া মই তোক টিপছ নিদিওঁ কোনটো কোম্পানী কিনিবি, মই তোক কৰিম কি, তই কেনেকৈ নিজে এনালাইচিছ কৰি কিনিব পাৰ, সেইটো আচল কথা। খুৰা, মই নিজে পাৰিম জানো? ইমান দেখোন কোম্পানী আছে, মই কেনেকৈ জানিম কোনটো কোম্পানী ভাল, কোনটো কোম্পানী বেয়া? মই থাকোঁতে কিহৰ চিন্তা, মই তোক একদম এক্সপাৰ্ট বনাই দিম। তই এতিয়া মোক কচোন, তই ৰাতিপুৱা যে শুই উঠি ব্ৰাছ কৰ, কি টুথপেষ্ট ইউজ কৰ? বেলেগে ইউজ কৰোঁ, কিন্তু বেছিভাগ দেখোন কলগেটেই ইউজ কৰোঁ খুৰা। এতিয়া চা, তই কলগেট ইউজ কৰ, আৰু তই লগতে এতিয়া কি কৰিব লাগিব, চবফালে অবজাৰ্ভ কৰিব লাগিব। তই কেতিয়াবা চাব লাগিব যে তোৰ ওচৰৰ ঘৰৰ কি ইউজ কৰে টুথপেষ্ট, নাইবা দোকানত কোনটো টুথপেষ্ট বেছি বিক্ৰী হৈ আছে, তই কাৰোবাৰ ঘৰত ফুৰিব গ'লি, সিহঁতৰ ঘৰত কোনটো টুথপেষ্ট ব্যৱহাৰ কৰি আছে। তই যদি দেখিলি বোলে চবেই কলগেট ইউজ কৰি আছে, তেতিয়াহ'লে তই কলগেট ষ্টকটো কিনি ল'ব পাৰ। তই গম পালি যে কলগেট চবে ব্যৱহাৰ কৰে, তাৰমানে কোম্পানীটো ভাল, গতিকে তই ধুনীয়াকৈ কলগেটৰ কোম্পানীৰ শ্বেয়াৰ কিনি ল, শ্বেয়াৰ কিনি থৈ দে লং টাৰ্মৰ কাৰণে। খুৰা, সেইদিনাখন মই নিউজত চাই থাকোঁতে কলগেট ষ্টকটোৰ কথা পাইছিলোঁতো। তেনেকৈ মাজতে গৰম পৰোঁতে তই যে এখন মাজতে ফেন কিনি আনিছিলি, তই এখন টেবুল ফেন অনা নাছিলি? টেবুল ফেনখন কি ব্ৰেণ্ডৰ আছিল? খুৰা, পলিকেবৰ আনিছিলোঁ। তেনেকৈতো চাব লাগিব বাকী মানুহবিলাকে কি কিনি আছে, দোকানত কোনখন কোম্পানীৰ ফেন বা তেনেকুৱা ইলেক্ট্ৰনিক প্ৰডাক্ট বেছি বিক্ৰী হৈ আছে। যদি পলিকেব বিক্ৰী হৈ আছে, তই পলিকেবৰ ষ্টক কিনিব পাৰ। পলিকেব এটা কিমান ধুনীয়া ষ্টক। আৰু মাজতে তই বুলেট বাইক লাগে ঘৰত কান্দি থকা নাছিলি, কাজিয়া কৰি আছিলি যে, তই বুলেট বাইক লোৱাতকৈ তই বুলেট বাইক যি কোম্পানী বনায় আইচাৰ মটৰ্ছ, তই আইচাৰ মটৰত তই শ্বেয়াৰ কিনি ল'ব পাৰ। তোক যদি লাগিছে চবেই বুলেট চলাই আছে, তাৰমানে কোম্পানীৰ প্ৰাইচ ওপৰত যাব, তই সেইকাৰণে বাইক কিনাতকৈ তই সেইখিনি পইচা আইচাৰ মটৰতো লগাই থৈ দিব পাৰ। খুৰা, এতিয়া বুজিছোঁ, ইমান টান নহয়চোন। তাৰমানে মই চাব লাগে চাৰিওফালে কোনবিলাক কোম্পানীৰ বস্তু বেছিকৈ বিক্ৰী হৈ আছে, যিবিলাক সকলো মানুহে ব্যৱহাৰ কৰে, তাৰে মই ষ্টকটো বিচাৰি কিনিলে পিছত লাভ হোৱাৰ চান্স থাকে। সেয়া চা, সহজতে বুজি পালিয়েচোন। এতিয়া একেধৰণে তই যদি বেংকৰ ষ্টকত ইনভেষ্ট কৰিম বুলি ভাবিছ, তই চা কোনটো বেংকৰ একাউণ্ট বেছিভাগ মানুহে ব্যৱহাৰ কৰে। এতিয়া মই জনা তহঁতৰ ঘৰত চবে SBI ইউজ কৰ, আমাৰ ঘৰতো আমি SBI ইউজ কৰোঁ। গতিকে তোক যদি লাগিছে চবে SBI ইউজ কৰে, তই SBI বেংকত তই ইনভেষ্ট কৰিব পাৰ। আৰু তোক যদি লাগিছে কোনোবা HDFC বেংকত বেছি ব্যৱহাৰ কৰে মানুহবিলাকে, তই HDFC বেংকৰ ষ্টকত ইনভেষ্ট কৰ। তো গৈ থৈ যিবোৰ কোম্পানীৰ বস্তু মানুহে বেছি ব্যৱহাৰ কৰে, সেইটো বেংকিং ছেক্টৰে হওক, ফাৰ্মা ছেক্টৰে হওক, বা ইলেক্ট্ৰনিক্স ছেগমেণ্টে হওক, বা IT ছেগমেণ্টে হয়, তই সেইটোত তই ইনভেষ্ট কৰিব পাৰ। আৰু তেনেকৈ ইনভেষ্ট কৰিলে তোৰ লং টাৰ্মত প্ৰফিট হোৱাৰ চান্সেছ থাকে। বুজি পাই গ'লো খুৰা, থেংক ইউ ছ' মাছ। মই এতিয়া নিজে এনালিচিছ কৰি ষ্টক ল'ম আৰু আপোনাক জনাম কি ষ্টক লৈছোঁ। বঢ়িয়া। তই কি ষ্টক ল'ব পিছত মোক তই পৰ্টফলিঅ'টো দেখাবি। আৰু মই কোৱা ষ্টকবিলাক নল'বি, তই নিজে এনালিচিছ কৰিবি, নিজে ল'বি, ঠিক আছে? ঠিক আছে দিয়ক খুৰা, মই যাওঁ এতিয়া। কালি পাৰ্টি কৰি বেয়া মাথা বিষাই আছে, হেঙভাৰ যোৱাই নাই এতিয়ালৈকে। কিবা হৈছে? মোৰো বহুত বিষাই আছে, আগে পিছেচোন ইমান নিবিষায়। হেঙভাৰ হোৱাৰ কাৰণ আছে না, আমাৰ কালি ককটেল হৈ গ'ল না। আমিতো মেকডাৱেল নাম্বাৰ 1 খাওঁ সদায়, আৰু কালিও মেকডাৱেল নাম্বাৰ 1 খাই আছিলোঁ। পিছত খতম হৈ গ'ল না, আমাৰ খতম হওঁতে আকৌ আনিব গ'লোঁ, আনিব যাতে নাপালোঁ না মেকডাৱেল নাম্বাৰ 1। বাপৰে বাপ, কি চেলিং বে মেকডাৱেল নাম্বাৰ 1। চবে সেইটো ব্ৰেণ্ডে বিচাৰি আছে। লাষ্টত উপায় নাপাই বেলেগ এটা ব্ৰেণ্ড লৈ আহিলোঁ, এই ককটেল হৈ গ'ল। ককটেল হোৱাৰ কাৰণে এতিয়া আমাৰ হেঙভাৰ হৈ আছে। এক ছেকেণ্ড ৰ, যিটো কথা ইমান দিনৰ পৰা ভাবি আছিলোঁ পাই গ'লো বে। মোবাইলত চেক কৰি চাওঁ ৰ। কি পালি বে পটককৈ? মোবাইলত কি চাই আছনো? আছে কথা এটা, মই তোক পিছতকৈ কৈ আছোঁ ৰ। শৰ্মা বহুত দিন মূৰত ঘৰলৈ আহিলে, ভাল লাগিল দেই। আৰু ল'ৰাটোক আপুনি কি ধুনীয়া শিকাইছে। এটা ষ্টক কিনিছে কিবা ইউনাইটেড নে কিবা, ধুনীয়া প্ৰফিট দি আছে। থেংক ইউ দেই। হয় নেকি? মাতকচোন ল'ৰাটোক, তাৰ লগত কথা পাতি চাওঁ কি ষ্টক কিনিছে। বাবা, বাবা, এই শৰ্মা খুৰাৰে আহিছে, ইয়াতে আহ। খুৰা আহিছে, ভালে আছেনে? ভালে আছোঁ দে। তই বোলে কিবা ষ্টক কিনিছ, চাওঁ কি ষ্টক কিনিছ মোক কচোন। খুৰা, আপুনি বুজোৱা মতে একদম ভাবি চিন্তি মই ষ্টক কিনিছোঁ। এটাই ষ্টক কিনিছোঁ, কিন্তু মজা প্ৰফিট দি আছে খুৰা।
বঢ়িয়া পিছে কি ষ্টক কিনিছ খুৰা ইউনাইটেড স্পিৰিটছ। ধেত তেৰি তই আৰু বেলেগ ষ্টক বিচাৰি নাপালি একো কিয়নো খুৰা আপুনিচোন কৈছিলে যিটো বস্তু বেছিকৈ আমি ব্যৱহাৰ কৰোঁ সেইটো বস্তু আমি ষ্টক কিনিব লাগে। মই সেইদিনাখন যেতিয়া পাৰ্টি কৰি আছিলোঁ আমি ধাবাত আমি দেখিলোঁ যে আমিও মেকডাৱেল নাম্বাৰ 1 খাই আছোঁ আৰু বাকী মেক্সিমাম মানুহে মেকডাৱেল নাম্বাৰ 1 খাই আছে। তেতিয়াই মই এনেকুৱা মাথা লগালোঁ খুৰা, মাথা লগাই মই লগালগ নেটত চাৰ্চ কৰিলোঁ। চাৰ্চ কৰি দেখিলোঁ যে মেকডাৱেল নাম্বাৰ 1টো ইউনাইটেড স্পিৰিটছে বিক্ৰী কৰে, সিহঁতৰ ব্ৰেণ্ড হয়। লগালগ মই ঘৰ আহি নেক্সট দিনাখন ইউনাইটেড স্পিৰিটছৰ ষ্টক কিনি ল'লোঁ আৰু চাওক কি প্ৰফিট পাই আছোঁ এতিয়া। বেয়া মাথা লগালোঁ মই খুৰা। বাপৰে বাপ তইচোন মস্ত মদাহী ঐ চাল্লা কুকুৰ মদাহী ক'ত বনালি ৰ